বিমলা ঘৰত আছনে তই? ঘৰত আছেনে নাইনে এজনী এই ল'ৰাটোৰ জিদৰ পৰা মানে একদম নোৱাৰিছোঁ আৰু ইমান জিদ কি যে ধুনীয়া দেখিলে আৰু এই ঘৰৰ ছোৱালীজনী তাকো মোৰ ঘৰত কাম কৰা ছোৱালীজনী মানুহজনীয়ে যে কক কি যে হ'ব নহয় এই ল'ৰাখনৰ পৰা মানে নোৱাৰিছোঁ আৰু বিমলা ঐ বিমলা অ' বাইদেউ আপুনিহে আহকচোন আহক ভিতৰলৈ আহক মই যে কামলৈ যাবলৈ ওলাইছিলোঁৱে আজি মাজনী পৰীক্ষা আছে নহয় সেইকাৰণে তাক পৰীক্ষালৈ উলিয়াই মেলি ভাত চাত বাঢ়ি দিওঁতে অকণমান দেৰি হ'ল মই যাব লৈছিলোঁ বাইদেউ আপুনি বিচাৰি ওলালেহি তোক মই কাম কৰিবলৈ মাতিবলৈ অহা নাই নহয় মই কথা এটাৰ কাৰণে আহিছোঁ ছোৱালীজনী ঘৰতে আছে নেকি? অঁ বাইদেউ ঘৰতে আছে কিবা মাজনী কিবা জগৰ লগালে নেকি? অঁ বহুত ডাঙৰ জগৰ লগাইছে তোৰ ছোৱালীজনীয়ে কি হ'ল বাইদেউ কি হ'ল কওকচোন মোৰ বুকুখন মানে একেবাৰে ধৰফৰাই গৈছে কিবা কৰিলে তাই? হ'ব দে ইমানো ভয় খাব নালাগে ইমানো ডাঙৰ কাম কৰা নাই মানে তোৰ ওচৰলৈ মই বিবাহৰ প্ৰস্তাৱ লৈহে আহিছোঁ। বিয়াৰ প্ৰস্তাৱ? কাৰ কাৰণে? মাজনীৰ কাৰণে। অঁ তোৰ মাজনীৰ কাৰণে আৰু কাৰ কাৰণে হ'বনো মোৰ বাবাই মানে তোৰ ছোৱালীজনীক ভাল পায় বোলে তোৰ ছোৱালীজনীকে বিয়া পাতিলে তোৰ ছোৱালীজনীকে পাতিব বুলি কৈছে মই কিমান যে বুজাইছোঁ নাই নুবুজে নহয়। কিন্তু বাইদেউ এয়া কেনেকৈ সম্ভৱ হ'ব বাৰু মই আপোনালোকৰ ঘৰত কাম কৰোঁ আৰু মোৰ ছোৱালীজনী আপোনালোকৰ ঘৰৰ বোৱাৰী এয়া কেনেকৈ হ'ব বাৰু মই মানে কথাষাৰ সহজভাৱে ল'ব পৰা নাই বাইদেউ। তই সহজভাৱে ল'ব নোৱাৰিলে উপায় নাই আৰু বাবা একেটা জিদতে আছে যদি তোৰ ছোৱালীজনী বোলে বিয়া নকৰাই বোলে বেলেগ ছোৱালী বিয়া নকৰাই বোলে সি তোৰ ছোৱালীজনী নাপায় বাহিৰে আৰু সি ভাত পাতি খোৱা বন্ধ কৰি দিছে মই বাপেকে মানে কৈছে আৰু কি কয় বোলে কাইলৈ নহ'লে পৰহিলৈ মানৰ ভিতৰতে মানে বিয়াখন বিয়াখন পাতি দিব লাগে বুলি কৈছে ইমান জিদ মানে তাৰ ছোৱালীজনীৰ লগত কথা পাতিবিচোন। কিন্তু বাইদেউ আমি হৈছোঁ দুখীয়া ঘৰৰ মানুহ আপোনালোক হৈছে ধনী ঘৰৰ মানুহ আপোনালোকৰ ঘৰলৈ মোৰ ছোৱালীজনী কেনেকৈ বিয়া দিওঁ বাৰু আৰু ধন সম্পত্তিও নাই আমাৰ ছোৱালীজনীক লগত দি যাবলৈও একো এটা বস্তুৱে নাই আপোনালোকৰ ঘৰত যেন তেন কাম কৰি চলি আছোঁ আৰু কেইটকামান পইচাৰে এতিয়া কেনেকৈ আমি দুখীয়া ঘৰৰ ছোৱালীজনী আপোনালোকৰ ঘৰলৈ বিয়া দিওঁ বাৰু মোৰ যে ভাবিয়ে বুকুখন কিবা ভয় লাগিছে। নালাগে যৌতুকৰ কথা তই ভাবিব নালাগে ছোৱালীজনী আৰু দিলেই হ'ব মোৰ বাবাৰ সুখত থাকিলেই হ'ব বাবাৰ যি জিদ এতিয়া যদি বাবাই যদি গম পায় তোক যে যৌতুক খুজিও আমি বুলি গম পালে মানে বাবাই আমাক আকৌ বহুত বেয়া পাব মনত বহুত দুখ পাব এটাই ল'ৰা দুখ পোৱাটো নিবিচাৰোঁ আমি পিছত তই কিবা পইচা পাতি হ'লে মানে কিবা পইচা 1 লাখ 2 লাখ পালেও দিলেও দিবি নিদিলেও নাই এতিয়া কিন্তু যৌতুকৰ কথা মুখত নুলিয়াবি এতিয়া বিয়াখন হৈ লওকচোন প্ৰথমতে। হ'ব মই মাজনীৰ লগত কথা পাতি চাম বাৰু যদি মাজনীয়ে হ'ব বুলি কয় তেনেহ'লে বাৰু মই জনাম আপোনাক বাইদেউ। অঁ সোনকালে জনাবি মই আকৌ আহিম নহ'লে তই কাম কৰিবলৈ যাওঁতে মোক কথাটো জনাবি আৰু অকণমান সোনকালে যাবি এইকেইদিন পাৰিলে মানে অকণমান সোনকালে যাবিচোন আৰু ছোৱালীজনী বিয়াৰ পিছৰে পৰা কাম কৰিবলৈ ক'তনো পাৰিবি তই একে ছোৱালীজনী এই ঘৰতে কেনেকৈনো কাম কৰি থাকিবি হয়নে নহয়? হ'ব বাইদেউ মই চেষ্টা কৰিম সোনকালে যাবলৈ এতিয়া যামেই মই ছোৱালীজনীক পঠিয়াই লওঁ কলেজলৈ। কি কৰোঁ বাৰু এতিয়া মই মাজনীক কথাটো জনাব লাগিব ইমান ধনী ঘৰৰ এতিয়া গোটেই জীৱন বেচেৰীজনী সৰুৰে পৰা দুখতে বিয়া ডাঙৰ দীঘল হৈছে বিয়াৰ পিছত অন্ততঃ বাইদেউহঁতৰ ঘৰতে বিয়া হ'লে মানে বিয়াৰ পিছত অকণমান ভালকৈ থাকিব পাৰিব দুবেলা দুমুঠি একো চিন্তা নোহোৱাকৈ খাব পাৰিব মোৰ লগত জানো ইমান সুখত থ'ব পাৰিম তাইক এদিনটো উলিয়াই দিবই লাগিব ছোৱালী কথাটো মাজনীক বুজাব লাগিব মোৰ মতেতো হ'ব নিচিনাই লাগিছে ল'ৰাটো ইমান বেয়া নহয় ভাল বিদেশত পঢ়ি মেলি চাকৰি এটাও কৰে সৰু সুৰা হ'লেও মাজনী সুখতে থাকিব পাৰিব চাগে সেই বাবাৰ লগত। মাজনী ইমান দেৰিলৈকে আহি পোৱাহি নাই কেতিয়া যে পাবহি নহয় মোৰ মানে একদম টেনশ্যন হৈ গৈছে কিবা ক'ব আণ্টিয়ে সেইজনী আহিছে মায়ে মোৰ যে মনটো ইমান ভাল লাগিছে কিবা ক'ব এতিয়া মোৰ মানে ভয়ো লাগিছে ভালো লাগিছে কি কৰোঁ বাৰু মই এতিয়া। কি হ'ল বাবা তই যে বাহিৰত ৰৈ আছ কি কাৰণে বাহিৰতে ৰৈ আছনো? তই কেতিয়া আহিবি বুলি ৰৈ আছ আকৌ কি ক'লে আণ্টি কি ক'লে দিম কৈছেনে তাৰ ছোৱালীজনী মোলৈ? তোৰ মানে কিহৰ ইমান উৎপাত হৈছে হা বাবা মোৰ যে একদম খং উঠি গৈছে দেই ইমান বিয়া বাৰু কথাবিলাক ইমান পটককৈ জল্দি আলোচনা কৰাৰ কথা জানো হ'ব বুলি কোৱা কথা জানো ক'ব নহয় সিহঁতে হ'ব বুলি ক'লে তোৰ কথা মতে মানে একদম সেই দুখীয়া ঘৰে আমাৰ ঘৰত কাম কৰা মানুহজনী ছোৱালীজনীক এখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ লৈছোৱেই আৰু সিহঁতে ইমান পটককৈ জল্দি লাগে সিহঁতক বৰ একেবাৰে তোৰ কথা ভাবি আমাৰ ইজ্জত চিজ্জত চব পানীত পেলোৱা নিচিনা হৈছে কাম কৰা মানুহজনী ছোৱালীজনী এখন ঘৰৰ বোৱাৰী কৰিবলগীয়া হৈছে। মই কথাটোহে সুধিছোঁ মা আৰু যে কাম কৰা মানুহজনী বুলি কৈ থাকা সেইজনী তোমাৰ আৰু 2 দিনমানৰ পিছত বিয়নী হ'বাগে এতিয়া যি যেনেকুৱা ব্যৱহাৰ কৰা বিয়াৰ পিছত কিন্তু আণ্টিক মানে মামুৰ হ'বলগীয়া শাহুমাক সেনেকুৱা ব্যৱহাৰ কৰিব নহ'ব অকণমান ভাল ব্যৱহাৰ কৰিবা কাম কৰা মানুহ হ'লে কি হ'ব সিহঁত কি মানুহ নহয় নেকি হা অকল কাম কৰা মানুহজনী বুলি সেনেকৈ কৈ থাকা যে তাৰ নাম নাই নেকি কিবা অকণমান ভালকৈ মানুহক ব্যৱহাৰ কৰিবলৈ শিকা মা বেছি ধনী বুলি অহংকাৰ কৰি নাথাকিবা। হ'ব যা এতিয়া ভাত খাই লগে ভাত পানী খোৱা নাই ৰাতিপুৱাৰ পৰা অকল মানে বিয়াৰ কথা মানে সেই ছোৱালীজনী কি ধুনীয়া দেখিলে জানো এতিয়া যৌতুকৰ নামত যৌতুক মানে কি লগতে একো এপদ বস্তু লাগিয়ে নাহে অকল খালী মানুহজনীহে আহিব অকল সম্পত্তি আৰু যৌতুক মৰিলে কি লগত লৈ যাবা নেকি সেইখিনি বস্তু অকল মানে একো যৌতুকৰ কথা একো নেপাতিবা যদি পাতা কথা বেয়া হৈ যাব কিন্তু মই গোটেই চিৰজীৱনৰ কাৰণে যামগৈ বিদেশলৈ থাকিবা অকলে ইয়াত তোমাৰ সম্পত্তিখিনিৰ লগত।
আজিকালি ল'ৰাবোৰক মানে একো এজাত ক'বই নোৱাৰি, ইমান মুখখন চাৰ হয় নহয়। ইয়াৰ আৰু হেৰি কাৰণে মানে মনৰ আশা পূৰণ কৰিবলৈ এতিয়া মোৰ ইজ্জত পানী পেলাবলগীয়া হৈছে, এতিয়া দুখীয়া ঘৰৰ ছোৱালীজনী আনিবলগীয়া হৈছে। ভাবিছিলোঁ বাবাৰ কাৰণে আমাৰ নিচিনা ধনী ঘৰৰ এজনী আনিম, এতিয়া যৌতুক চৌতুকো লৈ আহিব, কিন্তু নাই, মোৰ আশা চেঁচা পানী ঢালিলে এইডালে। মা, মা, তই যে ভাতকেইটা নোখোৱাকৈ যে কলেজলৈ গ'লিগে, কি কয় বোলে আজি এক্সাম কেনেকুৱা হ'ল? আজিৰ পৰাতো এক্সাম খতম, কলেজো আজিৰ পৰা শেষে হ'ল তোৰ কলেজীয়া জীৱনো। এতিয়া আৰু পঢ়াবলৈ পইচা পাতিও নাই নহয়। আজিৰ এক্সামটো যে বহুত ভাল হৈছে মোৰ, জানানে মা? বহুত আগৰ বাকীকেইটাতকৈ আজিতো বেছি ভাল হৈছে। লগৰখিনিক একেবাৰে মানে এতিয়া লগে নাপাম আৰু, এতিয়া কলেজত সদায় গৈ থাকোঁ, এদিন দুদিন লগ পাই থাকোঁ, লগৰখিনিক এতিয়াতো লগ পোৱাই নহ'ব, কলেজীয়া জীৱনো শেষেই হৈ গ'ল চাওঁতে চাওঁতে ন। হেৰি নহয়, আমি লগৰ কেইজনী মানে মিলি অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। পইচা আছে যদি দিবাচোন মা। পইচা 20 টকা এটাহে আছে, সেইটোকে লৈ কেনে যাবি দে। ক'লে যাবিনো ফুৰিবলৈ? এই বেছি দূৰে নহয় এই দলংখনৰ সিটো পাৰে সেই গাঁওখন আছে যে, এনেই খোজকাঢ়িম সেইফালে। এই 10 টকা 20 টকা এটা হাতত থাকিলে মানে ভাল লাগে দেচোন। সিহঁতকেইজনীও কিবা কিবি খাওঁ বুলি ক'লে মানে মইনো মুখলৈকে চাই থাকিম নে? মোকো লাগে নহয় হাতত 2 টকামান, খৰচ নকৰোঁ, ঘূৰাই লৈ আহিম বাৰু একো নাখালে মানে। হ'ব দে, লৈ যাবি। ৰচোন মই তোক কথা এটা সুধিম বুলি ভাবিছোঁ। মই যে কাম কৰোঁ বাইদেউহঁতৰ ঘৰত, মালিকনীৰ ল'ৰাটোক তই দেখিছ নেকি? চিনি পাৱ নেকি? দেখিছোঁ, সেইদিনাখন তুমি যে কাম কৰিবলৈ গৈছিলা, এতিয়া মানে তাত হেৰি কৰিবলৈ কামটো মাতিবলৈ যাওঁতে যে, এতিয়া মানে সি তাতে আছিলে, এতিয়া দূৰৰ পৰা দেখা, ইমান ভালকৈ দেখা নাই, কি হ'ল তাৰ? তেতিয়াই দেখা নে? আৰু বেলেগ ক'ৰবাত লগ পাইছিলি নেকি তই? নাই পোৱা। কি যে কথাবিলাক সুধি থকা নহয়, কিয় সুধিছা? প্ৰথম মানে কথাটো কোৱাচোন ভালকৈ। এনেই আধাখুৰীয়া কথাবিলাক সুধি থাকিব মানে, একদম বুজি চুজি নাপাওঁ। নহয় মানে আজি মালিকনী আহিছিল তোলৈ বিয়াৰ প্ৰস্তাৱ লৈ। তাৰ ল'ৰাটোক হেনো তোলৈ তোক বোৱাৰী, মানে তাৰ ল'ৰাটোৱে হেনো তোক পচন্দ কৰিছে আৰু তোক সেইখন ঘৰ বোৱাৰী কৰি লৈ যাবলৈ তোৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। এতিয়া তই বা কি ক? বিয়াৰ প্ৰস্তাৱ? এতিয়াতে মই বিয়া হ'মনে ইমান জল্দি? পিছে তুমি কি ভাবিছা? আৰু ইমান ধনী ঘৰৰ ল'ৰালে মইনো কেনেকৈ বিয়া হ'ম বাৰু? আৰু সিহঁতৰ লগত আমাৰ একো মিল নাই, মানে মিল আছে তুমি তাত কাম কৰিবলৈহে যোৱা, আৰু সিহঁতে এতিয়া আমাৰ পৰা যৌতুক চৌতুক কিবা সম্পত্তি বিচাৰিলে আমি ক'ৰ পৰা দিম, বা তুমি ক'ৰ পৰা দিবানো? এইবোৰ ধনী মানুহৰ লগত সম্পৰ্ক কৰাতকৈ নকৰাই ভাল হ'ব নেকি মা? মই ভাবিছোঁ মাজনী, ইমান ভালকৈ বিয়াৰ প্ৰস্তাৱ এটা আহিছে আৰু ঘৰৰ ওচৰতেই, বেছি দূৰো নহয়, আৰু ল'ৰাটো ভাল চাকৰি কৰে, আৰু তোৰতো গোটেই জীৱন ইয়াত থাকিলে নহ'ব, এদিনতো বিয়া হ'বই লাগিব তই। সেইকাৰণে ভাবিছোঁ প্ৰস্তাৱটো মানি ল'ম মাজনী, তেতিয়া হয় ভাল হ'ব, তোৰ গোটেই জীৱন তই সুখত থাকিব পাৰিবি। মোৰ যি হয় হ'ব আৰু, কেইদিননো জীয়াই থাকিম, কিন্তু মোৰ মৰাৰ পিছত তই কেনেকৈ চলিবি? বিয়া হ'ব লাগিব নহয়। ইমান ভাল সুযোগ এটা পাওঁতে যদি তই এইটো সুযোগটো যদি তই মানি নল, তেনেহ'লে নহ'ব মাজনী। তই তোৰ কথা নাভাবি হ'লেও মোৰ কথা চিন্তা কৰি হ'লেও তই বিয়াৰ প্ৰস্তাৱটো হ'ব বুলি কৈ দে মাজনী। ইমান ভালকৈ আজি ক'বলৈ আহিছে, আৰু সম্পত্তি একো নালাগে বুলি কৈছে মালিকনীয়ে। কিন্তু মা, ইমান মই মানে নিজে কিবা এটা নোহোৱালৈকে বিয়া হ'ব নিবিচাৰোঁ মানে। আৰু সিহঁতে যে ধনী ঘৰৰ, আমি সিহঁতৰ লগত চলিব পাৰিম জানো ভালকৈ? মই সিহঁতৰ পৰিয়ালটোৰ লগত ভালকৈ খাপ খুৱাই চলিব পাৰিম জানো মা? পাৰিবি, কিয় নোৱাৰিবি? পাৰিবই লাগিব। মই তই হ'ব বুলি কৈছ বুলি কৈ দিম মালিকনীক। হ'ব, কৈ দিবা বাৰু, কিন্তু মোৰ মনে কৈছে মই সেইখন ঘৰৰ লগত ভালকৈ চলিব নোৱাৰিম নিচিনা লাগিছে মা। পাৰিবি মাজনী, তোৰ এনেই এতিয়াহে এনেকুৱা লাগিছে, পিছত সেনেকৈ আদত হৈ যাব মাজনী। মই আজি মালিকনীক ক'ম, এই 2 দিনৰ ভিতৰতে বিয়াখন পতাৰ কথা কৈছে মাজনী। ইমান জল্দি নে? হ'ব, মই যাওঁ এতিয়া কামলৈ। পটককৈ আহি পেলাইছিলোঁ ঘৰলৈ, তই আহিলি নেকি বুলি। মই যাওঁ, মোৰ মালিকনীক কথাবিলাক কওঁগৈ মই। তই থাক, ভালকৈ ভিতৰত দৰ্জাখন বন্ধ কৰি ল'বি, আৰু ভাতকেইটা খাই ল'বি, ভাত নোখোৱাকৈ নাথাকিবি মাজনী। হ'ব দিয়া মাজনী, তই ভালকৈ থাকিবি, চবৰ লগতে মিলিজুলি থাকিবি, কাৰো লগত মুখে মুখে তৰ্ক নকৰিবি। মই এতিয়াৰ পৰা ইয়ালৈ কাম কৰিবলৈ নাহোঁ আৰু, কেনেকৈনো আহিম? তই এখন ঘৰৰ বোৱাৰী হ'লিহি, আৰু মই যদি ইয়ালৈ কাম কৰিবলৈ আহি থাকোঁ, তেনেহ'লেতো তই লাজ পাবি ন মাজনী? ঠিকেই কৈছা, মই কথাষাৰ কম বুলি ভাবি আছিলোঁ। এতিয়া মই ইমান ধনী ঘৰৰ বোৱাৰী হ'লোহি, এতিয়া যদি তুমি ইয়ালৈ কাম কৰিবলৈ আহি থাকা, তেনেহ'লে ময়ে লাজ পাম দিয়াচোন। তুমি কাম কৰি থাকিবা, মইনো কেনেকৈ বহি খাই থাকিম? হ'ব, এতিয়া তুমি ঘৰলৈ যোৱা, আৰু বেছিকৈ অহা যোৱা কৰি নাথাকিবা, মায়ে বেয়া পাব কিজানি বেছিকৈ অহা যোৱা কৰি থাকিলে। মাজে সময়ে মই সময় পালে যাম বাৰু। হ'ব দে, মই যাওঁ, ভালকৈ খোৱা বোৱা কৰিবি সময়মতে। মই যে সপোনতো ভবা নাছিলোঁ ইমান গাল সম্পত্তি মালিকনী হ'ম বুলি। মই এতিয়াতো মা দেউতা ঢুকোৱাৰ পিছত এইখিনি মোৰেই হ'ব। মই যে সঁচাকৈ সপোনতো মই ভবাই নাছিলোঁ যে মই ইমান ডাঙৰ ঘৰৰ বোৱাৰী হ'মহি বুলি। ইছ ৰাম, মোৰ জীৱনে এতিয়া মোৰ লাইফটো একেবাৰে চেঞ্জ হৈ যাবচোন এতিয়া। আগতে মই এযোৰ কাপোৰকে জ্বলি হ'লেও পিন্ধি গৈছিলোঁ, এতিয়া মই ক'ৰবাত সভা বিয়া খাবলৈ গ'লে সদায় বেলেগ যোৰ কাপোৰ পিন্ধি যাব পাৰিম। অ' মাই গড। বোৱাৰী, তুমি ৰুমতে আছা, ক'তনো গ'লা বুলি ভাবিছোঁ। মা গ'লগৈ নেকি? মা গ'লগৈ মানে? ঘৰচোন ইমানগাল কাম আছেই, কোনে কৰিব এতিয়া কামখিনি? মাক থকাত ৰখাব লাগিছিল। এতিয়া বিয়াৰ পিছৰে পৰা ঘৰত কিমান কাম হৈছে বাৰু, ৰুম চুম গোটেই লেতেৰা হৈ আছে, সেইখিনি মুচি মেলি যাব লাগিছিল, কেলৈ যাব গৈ দিলা?
ইছৰাম মা, আপুনিও যে কি মূৰ্খৰ দৰে কথা কৈছে নহয়। এতিয়া মই এইখন ঘৰ বোৱাৰী হ'লোহি, মায়েনো এইখন ঘৰত কেনেকৈ কাম কৰি থাকিব? সেইকাৰণে যাওঁগে বুলি ক'লে আৰু ময়ো যাওঁগে বুলি ক'লো। এতিয়া বেলেগ কাৰোবাৰ ঘৰত কাম বিচাৰি ল'বি বুলি কৈছোঁ। ইয়াতনো কেনেকৈ কাম কৰি থাকিব? আপুনি কথাষাৰ ভাবকচোন এবাৰ। ইছৰাম, কি কৰোঁ বাৰু এতিয়া? আৰু ক'ৰ পৰা কাম কৰা মানুহ এজনী বিচাৰোঁ মই? বোৱাৰী তুমিয়ে কৰাচোন নহ'লে গোটেই কামখিনি। ৰুম চুম মোচা, তোমাৰ এনেই কাম কৰা আদত আছে, এইবিলাক কাম সৰুৰে পৰা কৰি থাকা তুমি ন। এতিয়া কৰাচোন, গোটেই ৰুম চুমখিনি মুচি দিয়া, নহ'লে একদম মানে মোৰ থাকিবলৈ ঘৰটোত কিবা লাগিছে। এই বিয়া কিবা চিকিবি হ'লে মানে ঘৰখন মানে একদম লেতেৰা হৈ যায়। সেইকাৰণে মানে মোৰ এইবোৰ বিয়া চিয়া কিবা পাৰ্টি চাৰ্টি ঘৰত দিবলৈ একদম খং উঠে মানে। এই জলদি কাম চাম কৰিবলৈ কৰাচোন তুমি, কাপোৰ চাপোৰ সলাই লোৱা, এই ৰুম চুম চব মোচা। মই নোৱাৰো দেই, সৰুৰে পৰা কৰি থকা হ'লেনো কি হ'ব? এতিয়া মই ইমান ধনী ঘৰৰ বোৱাৰী হ'লোহি, এতিয়া জানো মই এইবিলাক কাম কৰি থাকিলে হোৱাই জানো? এখেতে কৈছে মোক এইবিলাক কাম একো কৰিব দিয়া নাই, অকল বহি থাকিব দিছে আৰু ভাত খাব দিছে। টিভি চাই থাকিবলৈ মন গ'লে টিভি চাই থাকিব দিছে। আপুনি যাওক এতিয়া, বেলেগ কাৰোবাক মাতি ল'ব। আৰু মোৰ মাক কৈ নাথাকিব, মায়ে নোৱাৰে আৰু আহিবলৈ ইয়ালৈ। আৰু লাজ মিচ মানে কেনেকেনো আহিব ইয়াত? ইছৰাম, কি যে হ'ব নহয় এই চবৰ পৰা। কি হ'ল? কি কৰি আছা? মা গ'লগে নেকি? মাক কিয় ৰখাই নথলা? যাওঁগে বুলি ক'লে আৰু পঠিয়াই দিলোঁ আকৌ, কিনো ৰখাবলগীয়া কথা? আগতে কাম কৰিবলৈ আহিছিল, আৰু মই ইয়াত এখন ঘৰলৈ এতিয়া বিয়া হৈ আহিলোঁ, আৰু মায়েনো ইয়াত এতিয়া কেনেকৈ কাম কৰি থাকিব বাৰু? সেইকাৰণে মই পঠিয়াই দিলোঁ আকৌ। কি যে কথা কৈছা নহয় তুমি? কি কয় বোলে যাওঁগে বুলি ক'লে হ'লে কি কাম কৰিবলৈ অকলে ৰখাই থয় নেকি? কাম নকৰাকৈ হ'লেও দুদিনমান থাকি যাব পাৰে। এতিয়া ঘৰত অকলে অকলে কি কৰি থাকিব বাৰু মায়ে? মইনো কেনেকৈ জানো আকৌ কি কৰি থাকিব? কি যে প্ৰশ্ন সুধিছে নহয়। হেৰি নহয়, মায়ে খং কৰিছে মাক যে কাম কৰিবলৈ ৰখাই নথলোঁ বুলি। মই কৈছোঁ মই এখন ঘৰলৈ বিয়া হৈ আহিলোঁ, এতিয়া মায়েনো ইয়াত কেনেকৈ কাম কৰি থাকিব বুলি বুজাইছোঁ নাই নুবুজে। মোকে গোটেই ঘৰ চৰ মুচিব দিছে, চোৱা আকৌ। হ'ব, মই এতিয়া বেলেগ কাম কৰা মানুহজনী ব্যৱস্থা কৰিম। আৰু হেৰি নহয়, বিয়াৰ 8 দিনৰ পিছত যায় বোলে ঘৰলৈ, আঠমঙলা নে কি কৰিবলৈ। তুমি ৰেডি হৈ লোৱা, আমাৰ বিয়াৰ বহুত দিন 8 দিন হ'ল নহয়, আজি ঘৰলৈ যাব লাগে। মই যে গৈ নাথাকোঁ চাগে দেই, মোৰ একদম ভাগৰ লাগিছে। বেলেগ কেইদিন যাম, কিন্তু এই নিয়ম নীতিবিলাক ইমানকৈ মানি থাকিব লাগিছে। এতিয়া আমি বিয়া হ'লোৱেই যেতিয়া এইবিলাক নিয়ম নীতি মানি লাভ নাই নহয়। মোৰ যে একদম ঘৰলৈ যাবলৈ মন নাই। আৰু ঘৰলৈ গ'লেও এতিয়া আমাৰ ঘৰত খাবলৈ পাবলৈ একো নায়েই চাগে, মায়ে একো ৰেডি কৰিবই পৰা নাই চাগে। এইকেইদিন বিয়া বুলি কাম চাম কৰিব ক'লেও যাব নাপালে যে কষ্টই হ'ব আমাৰ কিবা এটা খাবলৈ দিবলৈও। একো এজাতো নাই নহয় ঘৰত, সেইকাৰণে এইকেইদিন নাযাওঁ, 2 দিনমানৰ পিছত যাম। আমিয়ে কিবা কিবি বস্তু লৈ যাম আকৌ। কিন্তু এইটো নিয়ম হয় 8 দিনৰ পিছত যোৱাটো। আঠমঙলাত 8 দিনৰ পিছতে যায়, আৰু 10 দিনৰ পিছত যাব নোৱাৰে নহয়। কিবা যি লাগে আমি লৈ যাম, ব'লা তুমি ওলাই লোৱাচোন, আমিয়ে লৈ যাম আকৌ। ঠিক আছে, হ'ব বাৰু, মই ৰেডি হৈ লওঁ। তুমি বজাৰ চজাৰ কি কৰিব লাগে কৰি আহাগে যোৱা। ঠিক আছে, মই বজাৰৰ পৰা আহোঁগৈ বাৰু। এতিয়াৰ পৰা চিন্তা নাই আৰু, মাও ভালকৈ লোকৰ ঘৰত কাম নকৰিলেও হ'ব। মই ইয়াৰ পৰা বস্তু দি যাম, মায়ে ধুনীয়াকৈ চলি থাকিব পাৰিব। এনেই বিয়া হৈছে নেকি ইয়ালৈ? ইহঁতৰ ঘৰৰ বস্তুবিলাক চব ঘৰতে ট্ৰান্সফাৰ কৰিম মই। মায়ে ইমান কষ্টৰে সৰুৰে পৰা তুলি তালি ডাঙৰ কৰিলে মোক, এতিয়া মাক মই সুখত থ'বই লাগিব। ইয়াৰ পৰা বস্তু নি মাক খুৱাম, মাক বেলেগৰ ঘৰত কাম কৰিবলৈ নপঠিয়াওঁ আৰু মই এতিয়াৰ পৰা। সকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।